সমগ্ৰ অসমৰ লগতে গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা গৈছে ভোগালীৰ ব্যস্ততা। ভোগৰ উৎসৱ ভোগালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছে গুৱাহাটী মহানগৰীত। গুৱাহাটী মহানগৰীৰ আমবাৰীত আজিৰে পৰা আৰম্ভ হৈছে ভোগালী মেলা। চিৰসেউজ কলাকৃষ্টি কেন্দ্ৰৰ সৌজন্যত ভোগালী আয়োজন আৰু বৰ ভোগালী মেলা আয়োজন কৰা হৈছে। ৰামদিয়াৰ এঠা দৈ, পিঠা পনা, চিৰা, বৰা চাউল, তিল আৰু নাৰিকলৰ লাডুসমূহেৰে উপচি পৰিছে বিপণীসমূহ। গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলৰ পৰা মহিলাসকল আহি দিছে এই পৰম্পৰাগত ভোগালী বিপণীসমূহ। কোভিড প্ৰটকল মানি বিপণীসমূহে আৰম্ভ কৰিছে বিক্ৰী প্ৰক্ৰিয়া। মই হাজোৰামদিৰ পৰা আহিছোঁ। দৈ ক্ৰীম আছে, পিঠা আছে, লাড়ু আছে, মিঠা দৈ আছে, লাড়ু এইবিলাক তেনেকৈ আৰু দাম 50 টকা পেকেট লাড়ুৰ। তাৰ জুলীয়া মিঠাই আছে 100 টকা কিলো, পিঠা আছে 50 টকা পেকেট, সান্দহগুড়ি 100 টকা, কোমল চাউল আছে, হুৰুম আছে। হা আজি চলিছে দুদিনে আহিব গাঁৱত। আমবাৰীৰ ভোগালী মেলাৰ এইবাৰ 'ত্ৰয়োদশতম বৰ্ষপূৰ্তি। চিৰসেউজ কলাকৃষ্টি কেন্দ্ৰ আমাৰ এইবাৰ 13 বছৰ হ'ল ভোগালী বিহুখন কৰা। এইবাৰ আমাৰ আচলতে কি হ'ল, অকণমান ক'ভিডৰ কাৰণে অকণ প্ৰব্লেম হৈছে। তথাপি আমি অনুষ্টুপীয়াকৈ অলপ পাতিছোঁ, কাৰণ আমি সদায় প্ৰত্যেক বছৰে ভোগালী বিহুটো পাতি আহিছোঁ। যেতিয়া এইবাৰো সেইকাৰণে আমি ভাবিছোঁ যে আগৰ নিচিনাকৈ নহয়, আমি অনুষ্টুপীয়াকৈ কৰিম। আৰু এইবাৰ আমি তেনেকৈ অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে, শিৱসাগৰৰ পৰা হুৰুম আহিছে, আপোনাৰ যোৰহাটৰ পৰা আহিছে, গোলাঘাটৰ পৰা আহিছে, ৰামদিয়াৰ দৈ, সৰভোগৰ দৈ, তেনেকৈ অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে।